প্ৰথমে ভালদৰে চাই লওক এই দৃশ্যটোলৈ কেনেদৰে নৈৰ প্ৰবল সোঁতে এফালৰ পৰা খহাইছে কৰা, যাৰ ফলত যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ানক বিপদ। নৈৰ বুকুত জাহ গৈছে চপৰা চপৰে কৰা, কিয়নো পানীয়ে ক্ৰমান্বয়ে খহাই লৈ গৈছে নদীৰ কৰা। এইটো বকুৰ বৰগাঁও বাকাৰাপাৰাৰ বৰগাঁও ফালাপাৰা হৈ সিংৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ। আমি প্ৰথমে আপোনালোকৰ সাংবাদিক বন্ধুসকলক এই চেগতে ধন্যবাদ জনাইছোঁ। আমাৰ এই ভিতৰুৱা অঞ্চলত আহি আমাৰ এই জৰাজীৰ্ণ পথটিৰ বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে। আমাৰ এই পথটো লোকী ৰাজ্যৰ একে আমাৰ ইয়াত পুৰণিকালে লোকী ৰাজ্যৰ ৰাজপথৰ অন্তৰ্গত এইটো আমাৰ পথ। গতিকে এই পথছোৱা যদি আমাৰ গৰাখহনীয়াই এই পথটো খহাই লৈ যায়, তেতিয়াহ'লে এই বিস্তীৰ্ণ অঞ্চল খেতিপথাৰ ধ্বংসলীলাত পৰিণত হ'ব। ইয়াৰ মানুহখিনি ভাত মুঠিৰ কাৰণে হাহাকাৰ কৰিব লগা হ'ব। গতিকে এই পথছোৱা যাতে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টিগোচৰ কৰি বিভাগীয় মন্ত্ৰী তথা পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই গৰাখহনীয়া ৰোধ কৰি পেলাই আমাৰ নদীবান্ধটো গৰাখহনীয়া নদীবান্ধ দি পেলাই আমাক যাতে এই পথছোৱা যাতায়াতৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে। এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে আৰু শিক্ষকসকল দূৰৱৰ্তীয়া পথেৰে যাত্ৰা কৰাৰ কাৰণে বিভিন্ন সময়মতে স্কুল আহি নাপায়, বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে। গতিকে এইসমূহ সমস্যা আমাৰ জনসাধাৰণৰ সমস্যা, গতিকে এই ৰাইজৰ এই অঞ্চলৰ সমস্যা। গতিকে এই সমস্যাবিলাক সমাধান কৰিলে আমাৰ এই অঞ্চলৰ উপকৃত হ'ব। লগতে এই অঞ্চলৰ যাতায়াত ব্যৱস্থা সুদৃঢ় হ'লে এই অঞ্চলৰ কিছু আৰ্থিকভাৱে উন্নতি হ'ব বুলি মই আশা কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীক আমি বিনম্ৰতে অনুৰোধ জনাইছোঁ, যাতে অতি সোনকালে আমাৰ এই পথছোৱাৰ ব্যৱস্থা কৰি দিয়ে। ২০১৪ চনৰ বিধ্বংসী বানপানীয়ে পথটো খণ্ড বিখণ্ড কৰি পথ যোগাযোগৰ বিচ্ছিন্ন কৰি পেলালে। তাৰ পাছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ তৎপৰতাত সমগ্ৰ বিষয়টোৰ ওপৰত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন কৰিছিল যদিও আজিলৈকে নাপালে কোনো ফলপ্ৰসূ সঁহাৰি। স্থানীয় বিধায়িকাৰ ভূমিকাক লৈও ক্ষোভ উজাৰিলে ৰাইজে। অন্যহাতে মৰণত শৰণ দি এই পথছোৱাৰে নিতৌ অহা যোৱা কৰে স্থানীয় স্কুলীয়া ছাত্ৰ ছাত্ৰী, কৃষকৰ লগতে অন্যান্য লোকো। আৰু নিৰ্বাচনৰ সময়ত ভোটদানৰ বাবেও যাব লাগে এই পথছোৱাৰেই। এতিয়া অৱশিষ্ট অংশখিনিও সহায় নিলে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব বিস্তীৰ্ণ কৃষিভূমি চহা কৃষক। ইফালে কম দিনৰ ভিতৰতেই উপযুক্ত ব্যৱস্থা নল'লে ক্ষতিসাধন হ'ব, এনে আশংকাত দিন কটাইছে ৰাইজে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। সন্মানীয় স্থানীয় বিধায়িকা নন্দিতা দাসৰ ভূমিকা সম্পৰ্কে মই ক'বলৈ গ'লে, আমি তেখেতক এই ৰাস্তা সম্পৰ্কত প্ৰায় 6 বছৰ আগত ইয়ালৈ মাতি আনি তেখেতক ৰাস্তাটোৰ সমস্যা সম্পৰ্কে দেখুৱালোঁ, ক'লোঁ। কিন্তু তেখেতে ৰাস্তাটো কাম কৰা দূৰৰ কথা, তেখেতে নাৰ পৰা হাঁহে নক'লে। গতিকে তাৰপিছত আৰু তেখেতে নকৰিলে অন্য কোনে কৰিব। তাৰপিছত আমাৰ যিটো গাৰ্জেন মিনিষ্টাৰ তেখেতৰ তাত গ'লোঁ, তেখেতে তাত গৈ পেলাই তেখেতে নিৰ্দেশ দিছে ৰাস্তা বনোৱাৰ কাৰণে। কিন্তু সেই নিৰ্দেশ পোৱাৰ পিছতো এতিয়া হয়তো কামটো আগবাঢ়িছে, কিন্তু ওপৰ মহলত চিফ ইঞ্জিনিয়াৰ তাতে কাম নকৰিলেই। এনেকুৱা এটা সমস্যা বৰ্তি আছে। এই সমস্যাৰ প্ৰতি বিভাগীয় মন্ত্ৰীয়ে নজৰ দিলে আমি সুখী হ'ম।